আৰম্ভ কৰিছোঁ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মই আছোঁ গুৱাহাটী এইমছ হস্পিটেলত অসমৰ আটাইতকৈ ডাঙৰ হস্পিটেল আৰু এয়া হ'ল এইমছ পিছফালে চাব পাৰিব আপোনালোকে অসমৰ একমাত্ৰ এইমছ হস্পিটেল বিভিন্ন ধৰণৰ সুবিধা আছে আপোনালোকে আহিলে পাব যিকোনো এটা প্ৰাইভেট হস্পিটেলত দেখুৱাৰ আগতে আপোনালোকে যদি ভাবে মই এইমছত দেখাম তো আহিব পাৰে গাইছ এইমছটো হ'ল অসমৰ আটাইতকৈ ডাঙৰ হস্পিটেল যিটো হস্পিটেল এটাই আছে মাত্ৰ আৰু মই আজি আহিছোঁ এইমছত চাৰ্জাৰী ডক্টৰ দেখাব গুৱাহাটী এইমছত আহে তেতিয়াহ'লে আপোনালোকে পোনপ্ৰথমে নতুনকৈ যদি আহে আপোনালোকে এনেকুৱা এটা বুকলেট ল'ব লাগিব আৰু বুকলেট লোৱাৰ পিছত আপোনালোকে OPD ডক্টৰ কনচালটেণ্টৰ লগত কথা পাতিব পাৰিব আৰু এই বুকলেট লোৱাৰ যি নিয়ম পদ্ধতি আছে সেই পদ্ধতিকেইটা হ'ল যে আপুনি প্ৰথমে আভা নামৰ এপ এটাত নিজৰ টোকেন নাম্বাৰ ল'ব লাগিব আৰু টোকেন নাম্বাৰ লোৱাৰ পিছতে আপোনাৰ এই বুকটো দিব আৰু বিভিন্ন ধৰণৰ যেতিয়া আপুনি ডক্টৰ দেখাব তেতিয়া আকৌ টোকেন নাম্বাৰ ল'ব লাগিব আৰু টোকেন নম্বৰ লোৱাৰ পিছতে আপোনাক যিকোনো ডক্টৰ তথা কনচালটেণ্টে আপোনালোকক চাব আৰু গাইছ এইটো হ'ল OPD ছেকশ্যন এইমছৰ মেইন হল এইখনে হয় যিখন হল মই দেখাই আছোঁ এতিয়া আপোনালোকক তো গাইছ বলক ভিতৰলৈ যাওঁ আৰু আপোনালোকে চাই পেলাই আচৰিত হৈ যাব যে ইমান ডাঙৰ এটা হল ৰুম এইমছখনৰ ভিতৰত আছে গাইছ